আজিৰ এই ভিডিঅ'টিত গসাউ কেনেকৈ উলিয়াব লাগে শিকাবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টি শেষলৈকে চাই থাকিবা। সকলো ধৰণৰ কম্পিটিটিভ এক্সামৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হয়, কাৰণ গসাউ উলিয়াবলৈ আমাক দিয়ে বা গসাউ উলিয়াই আমি অংকসমূহ কৰিবলৈ লাগে। গতিকে গসাউ আমি দুটা পদ্ধতিতে শিকিব পাৰোঁ, কৰিব পাৰোঁ, উলিয়াব পাৰোঁ। যেনে ইয়াৰ এটা পদ্ধতি হৈছে হৰণ পদ্ধতি, ঠিক আছে। এটা হৈছে কি পদ্ধতি? হৰণ পদ্ধতি। আৰু আনটো পদ্ধতি হৈছে মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতি। যেহেতু মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিটো হৰণ পদ্ধতিতকৈ এইটো পদ্ধতি বেছি সহজ হয়, গতিকে মই তোমালোকক মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে গসাউ কেনেকৈ উলিয়াব লাগে শিকাবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টি তোমালোকে শেষলৈকে চাই থাকিবা। এতিয়া চোৱা, যেহেতু মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে আমি গসাউ উলিয়াবলৈ চেষ্টা কৰিম, আমাৰ প্ৰথমতে কি কি দিয়া আছে চাব লাগিব। ইয়াতে আমাক দিছিলে 144, 180, 192। অপশ্যনত দিছিলে 15, 20, 12 আৰু 25। গতিকে প্ৰথমতে কি কৰিম? 144ক আমি হৰণ কৰিম, ঠিক আছে। গতিকে চাই যোৱা, ইয়াতে মই হৰণটো কৰি দেখাইছোঁ তোমালোকক। চোৱা, 144, ঠিক আছে, 144। এতিয়া চোৱা, এই 144টো আটাইতকৈ সৰু কি সংখ্যাৰে সম্পূৰ্ণৰূপে হৰণ যাব সেইটো আমি জানিব লাগিব। একেৰে আমি হৰণ কৰিব নোৱাৰোঁ, কাৰণ সেইটোৱে পাম, হয়নে? এতিয়া 2ৰে চোৱাচোন, ইয়াতে প্ৰথমতে 2ৰে আমি চাম হৰণ সম্পূৰ্ণৰূপে হৰণ যায় নে নাযায়। যদিহে কোনো এটা সংখ্যাত 2ৰে সম্পূৰ্ণৰূপে হৰণ নাযায়, তেতিয়াহ'লে 3ৰে চাব লাগিব, 3ৰে নগ'লে 4ৰে আমি এনেকৈ চাই যাব লাগিব। এতিয়া হৰণ অংকৰ নিয়ম মতে ইয়াত কেইটা অংক আছে? এটা অংক। ইয়াতে কেইটা অংক আছে? চোৱা, 3টা অংক। এই গোটেইটো কি বুলি কয়? এটা সংখ্যা বুলি কোৱা হয়। যেনে 144টো হৈছে এটা সংখ্যা। ইয়াতে কেইটা অংক আছে? 3টা। গতিকে ইয়াত এটা অংক থাকিলে ইয়াৰো এটা অংক ল'ব লাগে। কিন্তু হৰণ অংকত আকৌ এটা নিয়ম আছে যে যদিহে এই অংকটোতকৈ এই অংকটো সৰু হয় বা আমি বাৰ দিব নোৱাৰোঁ, তেতিয়াহ'লে আমি দুটা অংক ল'ব লাগে। দুটা অংক ল'লে কিমান হৈ গ'ল? দুটা অংক ল'লে হ'বগৈ 14। 2ৰে 14 কিমান বাৰ যাব? 7 বাৰ যাব। 2, 7 গুণ কিমান হ'ব? 14। আকৌ 2ৰে 4 কিমান বাৰ যাব? 2, 2 গুণ 4, হয়নে? 2ৰে যায় বুলি, হৰণ যায় বুলি আমি কেনেকৈ গম পালোঁ? যদিহে কোনো এটা সংখ্যাৰ একৰ স্থানত 0, 2, 4, 6, 8 থাকে, তেতিয়াহ'লে সেই সংখ্যাটো 2ৰে সম্পূৰ্ণৰূপে হৰণ যায়, ঠিক আছে। এতিয়া চোৱা, নেক্সট আকৌ একৰ স্থানত 2 আছে, গতিকে 2ৰে ধুনীয়াকৈ হৰণ যাব। 2ৰে 7 কিমান বাৰ যাব চোৱাচোন? 2, 3 গুণ 6, 2, 4 গুণ 8, হয়নে? 3 বাৰ দিলোঁ, 2, 3 গুণ কিমান হৈ গ'ল? 6। ইয়াত 7 আছিলে নহয়, এই 7টোৰ পৰা যদিহে আমি 2, 3 গুণ কিমান পালোঁ? 6 পালোঁ। 6 বিয়োগ কৰিলে কিমান ৰ'ল? 1। সেই ৰৈ যোৱা 1টো এই 2টোৰ লগ লাগি কিমান হৈ গ'ল? 12। 2ৰে 12 কিমান বাৰ যাব? 6 বাৰ। 2, 6 গুণ কিমান হৈ গ'ল? 2, 6 গুণ হৈ গ'ল 12। গতিকে ইয়াতে কি লিখিলোঁ? 6 লিখি দিলোঁ। আশা কৰিছোঁ বুজি পাইছা তোমালোকে। এতিয়া নেক্সট চোৱা, আকৌ একৰ স্থানত 6 আছে, 2ৰে সম্পূৰ্ণৰূপে হৰণ যাব। 2ৰে 3 কিমান বাৰ যাব? 1 বাৰ। 2, 1 গুণ 2, 2 গুণ 4, ইয়াত 4 নাই 3হে আছে, গতিকে এবাৰ দিলোঁ। 2, 1 গুণ 2। এই 3টোৰ পৰা 1 ৰ'ল নহয়, সেই ৰৈ যোৱা 1টো 6ৰ লগ লাগিল। 6ৰ লগ লাগি কিমান হ'ল? 16। 2ৰে 16 কিমান বাৰ যাব? 2ৰে 16 যাব 8 বাৰ। 2, 8 গুণ কিমান হৈ গ'ল? 16, ঠিক আছে। এতিয়া চোৱা, 2ৰে 18 কিমান বাৰ যাব? আমি জানো 2ৰে 9 বাৰ যাব 18, হয়নে? এতিয়া আকৌ যদি এইটোক আমি 2ৰে হৰণ কৰিবলৈ চেষ্টা কৰোঁ, 2ৰে 2, 4 গুণ 8 হ'ব, 2, 5 গুণ 10 হ'ব, অৰ্থাৎ 2ৰে সম্পূৰ্ণৰূপে 9 হৰণ নাযায়। 2ৰে নগ'লে আমি 3ৰে হৰণ কৰিবলৈ চেষ্টা কৰিব লাগিব। 3ৰে আমি কিমান বাৰ যাব চোৱাচোন? 3ৰে 3 বাৰ। 3, 3 গুণ কিমান হৈ গ'ল? 9, হয়নে? আৰু যদি বিচৰা ইয়াতে তোমালোকে আৰু এটা লাইন লিখি দিব পাৰা, যেনে 3য়ে 1 গুণ 3। ইমানখিনি আৰু নিলিখিলেও কোনো কথা নাই। এতিয়া এটা হৈ গ'ল আমাৰ। এবাৰ আমি কি কৰিম? 180 এনেকৈ আমি হৰণ কৰিবলৈ চেষ্টা কৰিম, ঠিক আছে। তিনিওটা তোমালোকে হৰণ কৰিব লাগিব। 180। ইয়াতে চোৱা, একৰ স্থানত কি আছে? 0 আছে, গতিকে 2ৰে হৰণ ধুনীয়াকৈ যাব। 2ৰে চোৱা, 2তকৈ 1টো সৰু, কাৰণ এটা অংক থাকিলে ইয়াৰ এটা অংক ল'ব লাগিব। গতিকে দুটা অংক ল'লে 18 হ'ল। 2, 9 গুণ কিমান হৈ গ'ল? 2, 9 গুণ হৈছে 18। এতিয়া ইয়াতে চোৱা, 2 আছে, ইয়াতে 0 আছে। এতিয়া চোৱা, যেতিয়া আমি বাৰ দিব নোৱাৰোঁ, বাৰ দিব নোৱাৰিলে কি কৰিব লাগে? ইয়াতে হৰণ অংকৰ নিয়ম মতে ইয়াতে এটা আমি 0 দিব লাগে, অৰ্থাৎ 2, 90 গুণ কিমান হৈ গ'ল? 180। এতিয়া আকৌ চোৱাচোন, একৰ স্থানত কি আছে? 0 আছে, গতিকে 2ৰে আকৌ ধুনীয়াকৈ হৰণ যাব। 2ৰে 9 কিমান বাৰ যাব? 4 বাৰ, কাৰণ 2, 4 গুণ 8, 2, 5 গুণ 10, 10 নাই 9হে আছে, হয়নে? গতিকে 2, 4 গুণ কিমান হ'ল? 8। 9ৰ পৰা 8 বিয়োগ কৰিলে কিমান ৰৈ গ'ল? 1। সেই 1টো 0ৰ লগ লাগি কিমান হ'ল? 10। 2ৰে 10 কিমান বাৰ যাব? 5 বাৰ। 2, 5 গুণ 10, হয়নে?
এতিয়া চোৱাচোন এককৰ স্থানত 5 আছে এককৰ স্থানত 5 থাকিলে বা অযুগ্ম সংখ্যা থাকিলে তোমালোকে জানিবাই যে 2 এৰে এটো হৰণ নাযায় 2 এৰে নগলে আমি 3 ৰে চাম ঠিক আছে 3 ৰে যদি সম্পূৰ্ণৰূপে হৰণ নাযায় নেক্সট আমি 4 বা 5 ৰে হৰণ কৰিবলৈ চেষ্টা কৰিম এতিয়া চোৱা 3 ৰে 4 কি নম্বৰ যাব একবাৰ কাৰণ 3 1 গুণ 3 হয়নে এই 3 1 গুণ 3 হল 4 3 গলে কিমান ৰল 1 সেই ৰৈ যোৱা একটো 5 ৰ লগ লাগি কিমান হল 15 3 ৰে 15 কি নম্বৰ যাব 5 বাৰ 3 5 গুণ হৈ গল 15 হ্যাঁ নেক্সট আকৌ 3 ৰে 15 হৰণ যাব নে নিশ্চয় যাব 3 ৰে 15 কি নম্বৰ যাব 3 5 গুণ কিমান হৈ গল 15 ঠিক আছে অৰ্থাৎ এইটো হৰণ কৰা আমাৰ শেষ হল এতিয়া চোৱা আমি শেষ হোৱা বুলি কেনে গম পাম ইয়াতে চোৱাচোন ইয়াতে চোৱা 5 টো কাৰণ বেলেগ সংখ্যাৰে আৰু পূৰণ কৰি পাম নেকি বেলেগ দুটা সংখ্যা পূৰণ কৰি পাও নেকি 5 না পাও 1 পূৰণ 5 পাম মানে এইটো যদি আমি লিখি দিও চোৱাচোন এইটো যদি আমি লিখি দিও তেনে 5 1 গুণ 5 এইখিনি লিখিব পাৰো নিলিখিলে কোনো কথা নাই কাৰণ 5 1 গুণ 5 ইয়াতো 5 পালো গতিকে নিলিখিব আৰু এইখিনি নালাগে এতিয়া চোৱা নেক্সট মান আছে 192 আছে 192 এতিয়া 192 ৰ আমি কি কৰিম গখাও উলিয়াবলৈ হৰণ কৰিবলৈ চেষ্টা কৰিম ঠিক আছে 2 এৰে যাব কাৰণ একৰ স্থানত 2 আছে এটিকে চোৱা দুটা অংক ললো দুটা অংক ললে কিমান 2 9 গুণ 18 2 গুণ 20 20 নাই 19 যে আছে গতিকে কিমান বাৰ দিম 9 বাৰ 2 9 গুণ কিমান হৈ গল 18 19 ৰ পৰা 18 বিয়োগ কৰি 1 ৰল এই ৰৈ যোৱা একটো 2 ৰ লগ লাগি কিমান হল 12 2 এৰে 12 কিমান বাৰ যাব 6 বাৰ 2 6 গুণ 12 গতিকে আমি কিমান বাৰ দিলো 6 বাৰ আমি দি দিলো এতিয়া চোৱা আকৌ 2 এৰে যাব কাৰণ একৰ স্থানত 6 আছে 2 এৰে 9 কিমান বাৰ যাব 4 বাৰ 2 4 গুণ কিমান হৈ গল 8 2 4 গুণ 8 9 ত গলে কিমান থাকিব 1 এই 1 টো 6 ৰ লগ লাগি কিমান হৈ গল 16 2 এৰে 16 কিমান বাৰ যাব 8 বাৰ 2 8 গুণ 16 ঠিক আছে এটা নেক্সট টু চোৱা তোমালোকে নেক্সট আকৌ 2 একৰ স্থানত 8 আছে নহয় 2 এৰে হৰণ সম্পূৰ্ণৰূপে যাব 2 এৰে 2 বাৰ গল 2 2 গুণ 4 2 এৰে 8 গল 4 বাৰ 2 4 গুণ 8 ঠিক আছে নেক্সট আকৌ চোৱা 2 এৰে এইটো কিমান বাৰ যাব 1 বাৰ 2 এৰে 4 কিমান বাৰ যাব 2 বাৰ এতিয়া নেক্সট আকৌ চোৱাচোন 2 এৰে 12 কিমান বাৰ যাব 6 বাৰ হয়নে 6 বাৰ গল আকৌ 6 কিহেৰে যাব চোৱাচোন 6 আকৌ 2 এৰে যাব 2 3 গুণ কিমান হৈ গল 6 আ কৰিছো বুজি পালা গতিকে ইয়াৰ পৰা আমি কি পালো লিখিব লাগিব লিখা এতেকে ঠিক আছে এটো চিনা কি বুলি কয় এতেকে বুলি কয় এতেকে 144 আমি কি পালো চোৱা 144 আমি কি পালো তোমালোকে চোৱাচোন ইয়াত 2 কিমানটা পালো 2 পালো আমি 4টা গতিকে লিখি দিয়া তোমালোকে ধুনিয়াকে লিখা 2 লিখা 4টা 2 2 2 হয় না নেক্সট 3 দুটা পালো নহয় 3 দুটা লিখা 3 3 ঠিক আছে নেক্সট 180 কি পালো আমি চোৱা 180 আমি পালো চোৱাচোন কিমান পালো 2 দুটা পালো 3 দুটা পালো হয় না গতিকে লিখা 2 2 3 3 হয়নে নেক্সট আৰু কি পালো 5 পালো চোৱা ইনটু 5 ঠিক আছে নেক্সট 192 আমি কি পালো তোমালোকে লিখা ধুনিয়াকে লিখা 192 কি পালো 2 পালো সব এটা এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা 2 পালো আমি গতে ছয়টা 2 লিখা 2 2 এটা হল পাঁচটা হল হয় না আৰু এটা লিখা ঠিক আছে ছয়টা 2 লিখিলো আমি নেক্সট এটা 3 লিখা ইনটু 3 এতিয়া আমি কি কৰিব লাগিব ইয়াৰে কমন কি আছে উলিয়াবলে লাগিব এটা কমন উলিয়া যেনে চোৱা ইয়াতেও 2 আছে ইয়াতেও 2 গটে কেইটা চোৱা 2 আছে গতিকে এইটো কমন পালো আমি হয়নে চোৱাচোন ইয়াতে কমন পালো নে এইটো ধুনিয়াকে কমন পালো চোৱা মান সময় চোৱা তোমালোকে কালাৰটো মই চেঞ্জ কৰি দেখাইছো তোমালোক ইয়াতে চোৱাচোন ইয়াতেও চোৱা 2 পালো ইয়াতেও 2 হয়নে এইটো কি পালো আমি কমন পালো যেটো আমি সাধাৰণ উৎপাদক বুলি ক'ব পাৰো ঠিক একে ধৰণে ইয়াতেও 2 আছে ইয়াতেও 2 এনেকে কমন পালো চোৱাচোন এটা কি পালো ধুনিয়াকে আমি কমন পালো ঠিক আছে নেক্সট ওয়ান ইয়াতে 2 আছে আকৌ ইয়াতে কিন্তু 2 নাই ইয়াতে 3 হে দুটা আছে হয়নে চোৱা গতিকে নেক্সট চোৱা ইয়াতে চোৱা 3 আছে এটা হয়নে ইয়াতে এটা 3 আছে ইয়াতেও এটা 3 আছে নেক্সট আকৌ ইয়াতেও এটা 3 আছে হয়নে চোৱাচোন 3 আছে হয়নে এটো আমি কি পালো কমন পালো অৰ্থাৎ ইয়াত যদি তোমালকে ভালদৰে চোৱা ইয়াতে আমি কি পালো কমন কি পালো সাধাৰণ উৎপাদক কি পালো এটা কমন বুলি কয় ঠিক আছে কমন ফ্যাক্টৰ 2 2 আৰু 3 পালো এইকেইটা পূৰণ কৰি আমি গখাও পাম এতিয়া চোৱা এইকেইটা হৈছে কি হয়
গসাউ পূৰণ কৰি দিলে আমি গসাউটো পাই যাম আশা কৰিছোঁ তোমালোকে বুজি পাইছা এতেকে লিখা এতেকে গ আ উ এইকেইটা কি কৰিম আমি ধুনীয়াকৈ এইকেইটা পূৰণ কৰি দিম চোৱা 2 into 2 into 3 হয়নে 2 into 2 into 3 2 দুগুণ 4 4 3 গুণ কিমান হ'ব 4 3 গুণ হ'ব 12 এতিয়া চোৱা অপচনবোৰ তোমালোকে মন কৰাচোন কোনটো অপচনত 12 আছে অপচনবোৰৰ ভিতৰত অপচন চিত 12 আছে 12 আছে গতিকে এইটো অপচনে হ'ব এই কোৱেশ্চনটিৰ কাৰেক্ট আনসাৰ আশা কৰিছোঁ তোমালোকে বুজি পাইছা ইয়াৰে সম্পূৰ্ণ ভিডিঅ'টি তোমালোকে আমাৰ এপত পাবা যিসকল ছাত্ৰ ছাত্ৰীয়ে আমাৰ অনলাইন ক্লাছত জইন কৰা নাই তোমালোকে জইন কৰি ল'বা একেবাৰে কম পইচাত তোমালোকে অনলাইন ক্লাছ কৰিব পাৰিবা আৰু তাৰ পৰাই তোমালোকৰ পৰীক্ষাটো কমন আহিব ঠিক আছে যিসকল ছাত্ৰ ছাত্ৰীয়ে এতিয়া আমাৰ অনলাইন ক্লাছত জইন কৰা নাই জইন কৰি ল'বলৈ নাপাহৰিবা ইয়াৰ যদি তোমালোকৰ কিবা কুৱেশ্যন আছে তোমালোকে আমাক হোৱাটছআপত বা কল কৰি তোমালোকে সুধিব পাৰিবা ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যনত সকলোবোৰ তোমালোকে পাই যাবা আৰু যদি বুজি পাইছা তোমালোকে এটা কমেণ্ট কৰা যে স্যাৰ আমি বুজি পাইছোঁ তেতিয়াহে আমি আৰু এনেকুৱা ধৰণৰ ভিডিঅ' বনাই থাকিবলৈ উৎসাহিত হ'ম